এইফালে 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 এই ফটো কৰি মই এইফালে চাই দিয়া এইফালে হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ মই আজি গুৱাহাটীত আছোঁ আৰু গুৱাহাটীত আহিলে প্ৰতিবাৰে ভাবোঁ চিৰিয়াখানা চাম বুলি ভাবোঁ বহুত আগতে চোৱা হৈছিলে কিন্তু এই ৰিচেণ্টলি কেইবাবাৰো আহিলোঁ কিন্তু চাম বুলি ভাবোঁ চোৱা হোৱা নাছিলে তো আজি ফাইনেলি আহি গ'লোঁ চিৰিয়াখানা চাবৰ কাৰণে আৰু মই ভাবিলোঁ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে গুৱাহাটীত থকা বটানিকেল জু চিৰিয়াখানাখন অসম ৰাজ্যিক চিৰিয়াখানাখন বোলো দেখাওঁ সেইটো কাৰণে আহিলোঁ আৰু আপোনালোককো দেখাম আশা কৰোঁ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক এই অসম ৰাজ্যিক চিৰিয়াখানা যি য'ত আছে গোটেইখিনি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাব চেষ্টা কৰিম আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ তো চাই থাকক ভাল পাব আপোনালোকে ভিডিঅ'টো ভিতৰলৈ সোমাই আহি আছোঁ টিকেট কাটিব লাগিব তাৰপাছত ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাম এই চিৰিয়াখানাত মই আগতে বহুত বছৰ আগতে আহিছিলোঁ তেতিয়া অলমষ্ট 2016-17 মান হ'ব আৰু 2024 অলমষ্ট 7-8 বছৰৰ পাছত আহিছোঁ কিনো পৰিৱৰ্তন হৈছে গোটেইখিনি চাম দেখাম আপোনালোককো ভিডিঅ'টোৰ জৰিয়তে টিকেটটো লৈ লওঁ তাৰপাছত ভিতৰলৈ যাম আৰু আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখাম চাই থাকিব ভিডিঅ'টো আপোনালোকে ভাল পাব এখন দেখালিছোঁ নাও ইণ্ট্ৰডিউচ অনলাইন টিকেট বুকিং আপোনালোকে অনলাইনতো টিকেট বুকিং কৰিব পাৰিব ইয়াত ধুনীয়াকৈ লিখা আছে লগ অন টু www.assamstatezoo.in এইটোত আপোনালোকে যদি চাৰ্চ কৰে তেনেহ'লে আপোনালোকে অনলাইনতো টিকেট বুকিং কৰি ল'ব পাৰিব মই কাউণ্টাৰত গৈ টিকেট বুকিং কৰি লৈ লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ টিকেট কটা হৈ গ'ল টিকেটৰ প্ৰাইচ হৈছে 33 ৰুপিজ অনলাইন কাটিব লাগে তো টিকেট কটা হৈ গ'ল সোমাই আহি এখন বৰ্ড প্ৰথমতে চাই লৈছোঁ ইয়াত কি ক'ত আছে ধুনীয়াকৈ লিখা আছে ৱেলকাম টু ইয়'ৰ গাইড টু ইয়াতে ধুনীয়াকৈ লিখা আছে হলৌ বান্দৰ সৰপহু জিৰাফ হনুমান বান্দৰ পক্ষীগৃহ দেও ছাগলী হেঁপাহ এই বিভিন্ন ইয়াতে আপোনালোকে যদি লিষ্টখন চাই গমেই পাব কি ক'ত আছে তো মই প্ৰথমে এইফালে যাওঁ এইটো ছাইডে গৈ কি ক'ত আছে চাওঁ কোনটো ৰাস্তাত কি দেখা পাব আপোনালোকে এনেকৈ ইয়াতে ধুনীয়াকৈ লিখা থাকে এইখন চাই ল'ব এইফালে আপোনালোকে যদি আগলৈ যায় তেনেহ'লে ধনে সিংহ আৰু ঢেকীয়াপতীয়া বাঘ দেখা পাব তো এইফালে গৈ আছোঁ আৰু চাওক এইটো এটা চৰাই এইটো দেখিছে হৰ্ণবিল এইটো চাওক এইটো এটা চৰাই এইটো হৈছে ৰূপালী দৰিক এইটো চাওক ব্লু এণ্ড য়েল্লো কালাৰৰ ভাটৌ চৰাই সেইকেইটা চৰাই চাওক বিভিন্ন প্ৰজাতিৰ ইয়াতে পক্ষী ৰাখিছে এইটোক কোৱা হয় অৰিয়েণ্টেল পাইড হৰ্ণবিলি হোৱাইট টেকেলা পহু আৰু সিহঁতৰ খাদ্যৰ কাৰণে এইবোৰ গাজৰ আলু কিবা কিবি ইয়াত থৈ দিছে চাওক ইয়াত দিছে গাজৰ মই আপোনালোকক দেখালোঁ অসমীয়াত ঢেকঢেকী বুলি কয় বহুত চৰাই নাম আমিও নাজানো একচুৱেলি দেখাই চাওক বুট মগু দিছে বুট মগু খাই আছে আৰু ইয়াত থাকি থাকি মানুহৰ লগত মানে মিলিব পৰা হৈ গ'ল ভয়ে নকৰে চাওক একদম ওচৰত আছোঁ ৰখি কিন্তু সিহঁতেও আমাৰ ওচৰতে ৰখি বুট মগু খাই আছে অকণো ভয়ো কৰা নাই আৰু এইফালে ভিতৰতো আছে চাওক ডাঙৰ চাওক ঘূৰি ফুৰিছে এইবোৰ চাওক পহু বিভিন্ন প্ৰজাতিৰ পহু আছে এইটো একদম দেখিছে আৰু এইফালেও একদম পূৰা মুকলি মনেৰে চৰি আছে একদম মুকলি জেগা সেইটো চাওক এইফালে আগলৈ আহি আছোঁ ইয়াত লিখা আছে ভালুক সিংহ আৰু টাইগাৰ আগত আছে বুলি কৈছে আছেনে নাই কি কৰি আছে শুই আছে নেকি চাব পাওঁ নে নাপাওঁ নাজানো তো আহি আছোঁ আৰু আপোনালোককো দেখাম যদি দেখা পাওঁ আৰু মই আপোনালোককো দেখামেই ভিডিঅ' প্ৰকাণ্ড এইফালে চাওক পহু এইটো একদম সন্মুখতে ৰেষ্ট লৈ আছে এতিয়া মোক দেখি গ'ল মই ভিডিঅ' কৰি থকা গম পাই গ'ল একদম মোৰ ওচৰতে আছে আৰু ইয়াত তলত চাওক
তলত কেইবাটাও আছে দেখিছে এটা ডাঙৰ এৰিয়াত এই মানে পহুখিনি ৰখা হৈছে চাওক ইয়াত বহুত আছে আগত দেখিছে এয়া এইবোৰ দেখিছে ইয়াতে অলমোষ্ট 140টামান হৰিণ আছে আৰু চাওক প্ৰকাণ্ড এই বৃহৎ এৰিয়াটোত চাৰিওফালে আপোনালোকে যদি দেখা মানে চাই হৰিণেই দেখা পাব চাওক সেইটো হৰিণ আৰু মোৰ একেবাৰে সন্মুখত এটা আছে দেখিছে গাত গোটেই বোকা লাগি আছে কাৰণ সিহঁতে বোকাতে থাকে বেছিভাগ ওচৰতে এটা মানে পুল এটা আছে দেখিছেনে এইটো জলাশয় সৰু চাই আৰু শিং চাওক না প্ৰকাণ্ড শিং মই আপোনালোকক এয়া হৰিণ দেখালোঁ ইয়াত অলমোষ্ট 140টামান আছে আৰু আগত গৈ আছোঁ আগত কি ক'ত আছে মই আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখাই আছোঁ হা তলত না ইয়াতে হৰিণৰ সংখ্যাটো বেছি না আৰু টাইগাৰ এইফালে আছে নেকি বাৰু টাইগাৰ দেখি তো কিছুমান জেগাত এতিয়া বন্ধ কৰি থৈছে এইফালে ন' এণ্ট্ৰি ইয়াতো আগলৈ গ'লে হয়তো কিবা দেখুৱাব পাৰিলোহেঁতেন কিন্তু ইয়াত ন' এণ্ট্ৰি লিখা হৈ আছে আগত গৈ আছোঁ আগত ইয়াতে লিখাই আছে কি ক'ত দেখা পাব প্ৰথমতে আপোনালোকে ইয়াত চালেই গম পাই যাব ভালচাৰ শগুন লায়ন ৰয়েল বেংগল টাইগাৰ হোৱাইট টাইগাৰ আৰু নীলগাই ওৱান হৰ্ণ ৰাইনো সেইখিনিয়ে গড় পাম আপোনালোকে ইয়াতে যদি ঘূৰি ফুৰি অকণ আমনি পায় কিবা যদি টায়াৰ্ড ফিল কৰে আৰু ধুনীয়াকৈ ইয়াতে কেণ্টিন আছে ইয়াতে আপোনালোকে কিবা খাওঁ বুলি ক'লে খাই ল'ব পাৰিব এইবাৰ আহি আছোঁ নাহৰপুতুকী বাঘ চাবৰ কাৰণে এইটো চাওক মোৰ সন্মুখত একদম গাৰ কাষতে আছোঁ একদম চুব পৰা অৱস্থাৰ পৰা আছোঁ কিন্তু নেট দিয়া আছে আৰু যিহেতু বহুত ডেঞ্জাৰাছ হয় আপোনালোকে নেটবোৰ দেখিছে ডাঙৰকৈ গ্ৰিল দিয়াৰ উপৰিও আকৌ ওপৰত মিহিকৈ মানে নেট দিছে যাতে কাৰো মানে অনিষ্ট কৰিব নোৱাৰে কাৰণ কিমান হিংস্ৰ জন্তু আপোনালোকে জানে আৰু এই আগত দেখিছে এইফালে ওপৰত মাংস দি থৈ দিছে মস্ত বোলে এইফালে আছে ব্লেক পান্থাৰ ঘোং ব্লেক পান্থাৰ এইটো চাওক সেইটো এটা আছে নেটৰ কাৰণে আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই এইটো এটা দেখিছে এই তাৰ পৰা গোটেইকেইটা পিঞ্জেৰাত আছে কিন্তু কিছুমান ধৰক বাহিৰত ওলাই আছে কিছুমান ভিতৰত আছে এইটো আপোনালোকে দেখিছে তাতো এটা পান্থাৰ আছে আৰু এইফালে আগলৈ গৈ থাকিলে যিমান আগলৈ যাম সিমান বস্তু দেখা পাই গৈ থাকিম সেইফালে কি আছে চাই লওঁ আৰু আগলৈ গৈ থাকিম আপোনালোকক যি য'ত দেখোঁ গোটেইখিনি দেখাম এইটো দেখিছে এইটো হৈছে হিমালয় কলা ভালুক একদম ওচৰৰ পৰা দেখা আছে চাওক পুৰা বিন্দাছ ঘূৰি ফুৰিছে দুইটা পিঞ্জিৰাতে ভালুক দেখুৱালোঁ আপোনালোকক আৰু এইবাৰ আহি আছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে লিঅ'পাৰ্ড কেট আৰু সেয়াও দেখাই আছোঁ শগুন মই এটাই দেখাইছিলোঁ আপোনালোকক কিন্তু শগুন কেইবাটাও আছে মই আপোনালোকক গোটেইখিনি দেখাই আছোঁ চাই দিব এয়া চাওক শগুনেই এইফালে চাওক একদম সন্মুখত দুটা প্ৰকাণ্ড টাইগাৰ দেখিছে আৰু
তাতো পিঞ্জিৰাই দিয়া হৈছে আৰু এইফালে ধুনীয়াকৈ তাঁৰ কাটা দিয়া হৈছে যাতে আগলৈ গৈ ফটো উঠাবলৈ বা ভিডিঅ' উঠাবলৈ গৈ যাতে নিজৰ জীৱনক বিপদত নেপেলায় সেইটো কাৰণে একদম ধুনীয়াকৈ পিঞ্জিৰাই দি দিছে চাওক আৰু কি ধুনীয়াকৈ এটা ওপৰত বহি আছে এটা তলত বহি আছে মই আপোনালোকক দেখাইছোঁ আৰু চাওক এটা তলত বহি আছে এটা ওপৰত বহি আছে দেখিছে একদম ৰজাৰ নিচিনা এতিয়া যোনটো দেখালোঁ এইটো বেংগল টাইগাৰ ইয়াত ধুনীয়াকৈ লিখা আছে কোনটো কি টাইগাৰ খেলি মেলি লাগি যায় গতিকে মানুহৰ সুবিধা হ'বৰ কাৰণে ইয়াত ধুনীয়াকৈ ইয়াত লিখা আছে চাওক বেংগল টাইগাৰ ইয়াৰ পৰা ধুনীয়াকৈ শিং দেখিছে না বাপৰে বাপ শিংকেইটা দেখিয়ে আচৰিত লাগে বিভিন্ন প্ৰজাতিৰ পশু আপোনালোকক হৰিণ দেখাইছোঁ আৰু এইফালে আগত আপোনালোকক দেখাইছোঁ একদম ধুনীয়াকৈ দুটা হৰিণে শিঙে শিঙে যুদ্ধ লাগি আছে পুৰা শিঙে শিঙে লাগি আছে তো মই মোৰ ভিডিঅ'টোৰ জৰিয়তে অসম ৰাজ্যিক চিৰিয়াখানাত যি য'ত আছে আপোনালোকক দেখাই আছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাইছে আৰু বহুতখিনি দেখুৱাব বাকী আছে মই গোটেইখিনি আপোনালোকক দেখাই গৈ থাকিম ইয়াত যি য'ত আছে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিচনাত নামে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ এইবাৰ আপোনালোকক ইয়াত দেখাই আছোঁ ধৰক নীলগাই আৰু ইয়াৰ গোটেইখিনি ডিটেইলছ নীলগাই এটাৰ কিমান লেন্থ হাইট ৱেইট থাকে ইয়াত ধুনীয়াকৈ লিখা আছে আৰু ফুড হেবিট কি কি খায় মানে নীলগাই আচলতে নীলগাই খাদ্য কি ইয়াত ধুনীয়াকৈ লিখা আছে আৰু এয়া হৈছে নীলগাই চাওক এয়া দেখিছে বেছিকেলি সিহঁতৰ খাদ্য ঘাঁহেই হয় মূলতে চাওক 5টা আছে আৰু ওপৰতো আছে এইফালেদি মানে এইফালে কৰিডৰ মানে এইফালেদি অহা যোৱা কৰিব পাৰে মুক্তভাৱে চৰিবৰ কাৰণে ওপৰলৈও যাব পাৰে তো নীলগাই দেখুৱালোঁ আপোনালোকক এয়া হৈছে নীলগাই দেখুৱালোঁ নেচাৰ লাৰ্ণিং চেণ্টাৰ প্ৰকৃতি শিক্ষণ কেন্দ্ৰ আগতে এইফালে ন' এণ্ট্ৰি লিখা আছে গতিকে এইফালে যাব নোৱাৰিম গতিকে সেয়া দেখাব নোৱাৰিম বাদ বাকী সেইফালে যাওঁ সেইফালে কি ক'ত আছে দেখাই আছোঁ চাৰি মোৰ পাছফালে দেখিছে হৰিণ আৰু ডাইন'ছৰ একেলগে ঘাঁহ খাই আছে বহুতো হৰিণ আছে অলমষ্ট 100-150ৰ ওপৰত এটা হৰিণ দেখা পাইছোঁ ফটোখিনি হৰিণ তোমাক চাইছে নাই এইটো চোৱা ঐ পকুলি বোলে
ও বকলিছা আইছো যা তুমি চাই আহিব আপোনালোকক বহুখিনি জীৱ জন্তু দেখুৱালোঁ চিৰিয়াখানাত থকা এইটো এটা জন্তু দেখিলোঁ চাওক ইয়াত ৰেষ্ট লৈ আছে আৰু আচলতে এই জন্তুটোৰ নামটো নাজানো মই দেখাই দিছোঁ আপোনালোকে যোনে যোনে চিনি পায় কমেণ্ট কৰি পাৰিলে জনাবচোন এই জন্তুটো মই চিনি পোৱা নাই কেইবাটাও আছে আশা কৰিছোঁ ইমান সময় আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে চিৰিয়াখানাত থকা বস্তুখিনি দেখুৱালোঁ জীৱ জন্তুখিনি দেখুৱালোঁ আপোনালোকে নিশ্চয়কৈ ভাল পালে এবাৰ আপোনালোকক মই জিৰাফ দেখাম জিৰাফ দেখাৰ আগতে ইয়াতে বিভিন্ন প্ৰজাতিৰ কিন্তু হৰিণৰ সংখ্যা ইয়াত বেছি বিভিন্ন প্ৰজাতিৰ হৰিণ ৰাখিছে এইফালেও হৰিণ আছে মই আপোনালোকক সেই হৰিণখিনিও দেখাওঁ তাৰপাছত আপোনালোকক জিৰাফ যদি দেখা পাওঁ জিৰাফ দেখাম ইয়াতে অলমষ্ট 200-300 মান আছে তো আপোনালোকক মই মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখাই দিছোঁ ইয়াত থকা এই হৰিণখিনি সেইটো চাওক একদম ওচৰৰ পৰা দেখাইছোঁ আৰু চিৰিয়াখানাত অধিক সংখ্যক ইয়াতে আপোনালোকে বিভিন্ন প্ৰজাতিৰ হৰিণ দেখা পাব মই প্ৰজাতিৰ ডিয়াৰ আছে তো আগতো আৰু কি ক'ত আছে মই আপোনালোকক দেখাই আছোঁ ইয়াত বহুত সংখ্যক হৰিণা আছে চাওক এইফালেও দেখিছে হৰিণা তো মই হৰিণাখিনি দেখুৱালোঁ ডিব্ৰুগড় মোৰ বিশ্বনাথ চাৰিআলি হয় এইফালে লখিমপুৰ ডিব্ৰুগড় কি নাম মোৰ নাম গৌতম চেতিয়া হা চাণক্য নেও মই আছোঁ গৌৰৱজ্যোতি চিন্ময় শইকীয়া মোৰ নাম পিংকুল হাজৰিকা হয় মোৰ নাই মই চাবই আহিছোঁ মোৰ ঘৰ বিশ্বনাথ চাৰিআলি হয় তেজপুৰৰ পৰা যাব লাগে 62 কিলোমিটাৰছমান যাব লাগে হা কি ক'লে ডিষ্ট্ৰিক্ট হ'ল বিশ্বনাথ ডিষ্ট্ৰিক্ট হ'ল এইফালে আছে কেটেলা পহু ধুনীয়াকৈ পিঞ্জিৰাত ইয়াত কেটেলা পহু ৰখা হৈছে অৱশ্যে এতিয়া দুটাহে দেখিছোঁ এই চাওক দুটা কেটেলা পহু আছে ভিতৰত যদি ইয়াৰ এটা যিহেতু গুহা এটা বনাই দিয়ে গুহাৰ ভিতৰত আছে যদি নাজানো আৰু ঘৰিয়াল লাম্বাটা না আৰু যে টিটু যেমনে যে অগেনছে কাছি ঘৰিয়ালে বগাল গেলে কাম দি এইটো বগা কেংগেৰু আৰু এটা এইফালে আছে দেখিছে কেংগেৰু এইটো এটা কেংগেৰু আৰু এইটো এটা কেংগেৰু খৰপহু বুলি কোৱা হয় ইংৰাজীত আকৌ চাম্বাৰ ডিৰ বুলি কোৱা হয় খৰপহু এইটো চাওক কিমান আছে চাওক এইফালে দেখিছে খৰপহু বুলি কোৱা হয় এয়া পিছফালে 150-200তকৈ অধিক খৰপহু আছে একদম বহুত ডাঙৰ ডাঙৰ একদম জাক পাতি পাতি খৰপহু আছে আৰু আজি এই ভিডিঅ'টোৰ জৰিয়তে অসম ৰাজ্যিক চিৰিয়াখানাত থকা প্ৰতিটো জীৱ জন্তু সুন্দৰকৈ আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ আশা কৰিছোঁ আপোনালোকে অসম ৰাজ্যিক চিৰিয়াখানাত থকা প্ৰতিটো জীৱ জন্তু মোৰ ভিডিঅ'টোৰ জৰিয়তে সুন্দৰকৈ উপভোগ কৰিলে আৰু যদি ভিডিঅ'টো উপভোগ কৰি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ পুনৰ আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই